চিনেমাৰ দৰে কাহিনী সৰু পথাৰৰ 7 লাখ টকীয়া সুপাৰী কাণ্ডৰ খলনায়কৰ ৰূপত প্ৰাক্তন বিজেপি নেতা চন্দ্ৰ লহকৰ 11 দিন পাৰ হ'ল 7 লাখ টকা আত্মহাত কৰি পলাতক প্ৰবঞ্চক চন্দ্ৰ লহকৰ চন্দ্ৰ লহকৰৰ সৈতে পলাতক সহযোগী ইন্তাজ খানো সৰু পথাৰৰ স্মাৰ্ট আৰক্ষীয়ে তদন্ত কৰিও চন্দ্ৰ লহকৰ আৰু ইন্তাজ আলীক গ্ৰেপ্তাৰ কৰাত চূড়ান্ত পৰ্যায়ত ব্যৰ্থ হৈছে। ইয়াৰ মাজতে সৰুপথাৰ প্লাছৰ হাতত কেইবাটাও বিস্ফোৰক তথ্য আহি পৰিছে। সুপাৰী ব্যৱসায়ীৰ পৰা কেনেকৈ 7 লাখ টকা হৰকাইছিল প্ৰবঞ্চক চন্দ্ৰ লহকৰে কি হৈছিল প্ৰকৃততে 14 ছেপ্টেম্বৰৰ নিশা দুই সুপাৰী ব্যৱসায়ী ৰব্বানা আলম আৰু ৰহমত আলীৰ সৈতে আমি সৰুপথাৰ প্লাছে ইতিমধ্যে সৰুপথাৰৰ 7 লাখ টকীয়া সুপাৰী কাণ্ডক লৈ ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ কৰি আছো। আমি কৈ আহিছো যে কিদৰে অসম আৰক্ষীৰ নাক কাণ কাটিছে সৰুপথাৰৰ স্মাৰ্ট আৰক্ষীয়ে বহু সিন্ডিকেটৰ সৈতে জড়িত প্ৰবঞ্চক চন্দ্ৰ লহকৰক গ্ৰেপ্তাৰ কৰাটো দূৰৰ কথা আজি কুপতি নুম এডালো চুব পৰা নাই সৰুপথাৰৰ স্মাৰ্ট আৰক্ষীয়ে এক প্ৰকাৰ ক'বলৈ গ'লে অপৰাধী স্মাৰ্ট হৈছে কিন্তু সৰুপথাৰ আৰক্ষীয়ে স্মাৰ্ট হ'বলৈ পৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা ডিজিপি জিপি সিঙেও যিমানে দিনে নিশাই অসম আৰক্ষীক স্মাৰ্ট কৰিবলৈ কষ্ট নকৰক কিয় যিমানেই আধুনিকীকৰণৰ কথা নকওক কিয় কিন্তু একাংশ আৰক্ষীয়ে অংগুষ্ট দেখুৱাই নিজৰ ময়মতালিতহে কাম কৰি আছে। তাৰে যেন উদাহৰণ হৈছে ধনশিৰি মহকুমা আৰক্ষী প্ৰশাসন অপৰাধী পলাই গ'ল 7 লাখ টকা লগত লৈ কিন্তু অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই সৰুপথাৰ আৰক্ষীয়ে তদন্ত কৰিছে কিন্তু আৰক্ষীৰ হাতত নাই চন্দ্ৰ লহকৰৰ কোনো ধৰণৰ তথ্য। ইয়াৰ মাজতে পোহৰলৈ আহিছে কেতবোৰ বিস্ফোৰক তথ্য কি হৈছিল প্ৰকৃততে 14 ছেপ্টেম্বৰৰ নিশা তেনেহলে শুনক সবিস্তাৰে। ভুক্তভোগী ৰব্বানা আলমে সৰুপথাৰ প্লাছক জানিবলৈ দিয়া মতে আবুল হুছেইন নামৰ এজন ব্যক্তিৰ জৰিয়তে প্ৰথম চিনাকি হৈছিল ইন্তাজ আলী নামৰ আনটো প্ৰবঞ্চকৰ সৈতে। ইন্তাজ আলীয়ে প্ৰথমে দুই সুপাৰী ব্যৱসায়ী ৰব্বানা আলম আৰু ৰহমত আলীক প্ৰস্তাৱ দিছিল সুপাৰী বিক্ৰী কৰাৰ। ইন্তাজ আলীয়ে কৈছিল যে কাৰ্বি আংলং জিলাৰ শান্তিপুৰৰ বৰপথাৰ থানাত ৰখা হৈছে সুপাৰী। ইন্তাজ আলীৰ জৰিয়তে দুই সুপাৰী ব্যৱসায়ী ৰব্বানা আলম ৰহমত আলীৰ সৈতে চিনাকি হৈছিল প্ৰবঞ্চক চন্দ্ৰ লহকৰ। নিজকে বৰপথাৰ আৰক্ষী থানাৰ ইন্সপেক্টৰ বুলি পৰিচয় দিছিল প্ৰবঞ্চক চন্দ্ৰ লহকৰে। ফোনযোগে চন্দ্ৰ লহকৰে কৈছিল থানাতে জব্দ কৰা সুপাৰীখিনি আছে টকা দিয়া আৰু লৈ যোৱা। জব্দ কৰা সুপাৰীখিনি বিক্ৰীৰ বাবে 7 লাখ টকাত চুক্তিবদ্ধ হৈছিল। ইপিনে প্ৰবঞ্চক চন্দ্ৰ লহকৰে বাৰম্বাৰ সুপাৰী ব্যৱসায়ী ৰব্বানা আলম আৰু ৰহমত আলীক নিজকে ইন্সপেক্টৰ বুলি কৈ ভয় খাবলৈ মানা কৰিছিল। চন্দ্ৰ লহকৰৰ কথাত বিশ্বাস কৰি সৰুপথাৰ পালেহি ৰব্বানা আলম আৰু ৰহমত আলী। সৰুপথাৰৰ কুশল ভৱনত ৰব্বানা আলম আৰু ৰহমত আলীক থকাৰ বাবে আনকি এটা এচি ৰুম বুক কৰি দিছিল চন্দ্ৰ লহকৰে আৰু ইয়াতে নিজৰ খেল আৰম্ভ কৰি দিছিল চন্দ্ৰ লহকৰে। নতুনকৈ ক্ৰয় কৰা বিলাসীৰ ব্ৰিজা বাহন লৈ সুপাৰী ব্যৱসায়ী ৰব্বানা আলম আৰু ৰহমত আলীক লগ কৰিছিল চন্দ্ৰ লহকৰে। সুপাৰীখিনি বিক্ৰীৰ পূৰ্বেই 7 লাখ টকা বিচাৰিছিল প্ৰবঞ্চক চন্দ্ৰ লহকৰে। প্ৰথমে সৰুপথাৰৰ শ্যাম ট্ৰেডাৰৰ QR কোডত 50,000 টকাৰ আগধন দিছিল ৰব্বানা আলমে। ইয়াৰ পিছতে পুনৰ 6,50,000 টকা বিচাৰিলে চন্দ্ৰ লহকৰে। 7 লাখ টকা দি সম্পূৰ্ণ হোৱাৰ পিছতে সুপাৰীখিনি ট্ৰাকত লুট কৰা হ'ব বুলি কৈছিল চন্দ্ৰ লহকৰে আৰু চন্দ্ৰ লহকৰৰ কথাত বিশ্বাস কৰি 6,50,000 টকাৰ নগদ ধন দিছিল ৰব্বানা আলমে। এই দৃশ্য চাওক কেনেদৰে টকা গণি থকা হৈছিল কুশল ভৱনৰ সেই বিশেষ কোঠাটোত। কিন্তু এতিয়া যি কথা শুনিবলৈ গৈ আছে সেয়া শুনাৰ পিছত আপোনাৰ চকু কপালত উঠিব।
ব্যৱসায়ী ৰাবান্না আলম ৰহমত আলীক চন্দ্ৰ লহকৰে লৈ গৈছিল এইখন কাৰ্বি আংলং জিলাৰ অন্তৰ্গত শান্তিপুৰস্থিত বৰপথাৰ আৰক্ষী থানালৈ গাড়ীতে বহি থাকিবলৈ কৈ বৰপথাৰ আৰক্ষী থানাৰ ভিতৰলৈ সোমাই গৈছিল চন্দ্ৰ লহকৰ বহু সময় থানাৰ ভিতৰত থাকি বাহিৰলৈ ওলাই আহিছিল ভুৱা ইন্সপেক্টৰ এইটো চন্দ্ৰ লহকৰ বাহিৰলৈ ওলাই আহি চন্দ্ৰ লহকৰে কৈছিল ডিএছপি আহি আছে এতিয়া সুপাৰীখিনি দিয়া নহ'ব নহ'লে প্ৰব্লেম হৈ যাব সুপাৰী ব্যৱসায়ী ৰাবান্না আলম আৰু ৰহমত আলীক পুনৰ কুশল কোঁৱৰ ভৱনলৈ পঠিয়াই দিছিল চন্দ্ৰ লহকৰে আৰু তেনেতে ৰাবান্না আলমৰ মনত সন্দেহ উপজিছিল চন্দ্ৰ লহকৰৰ ওপৰত ৰাবান্না আলম ৰহমত আলীয়ে বুজি উঠিছিল যে প্ৰবঞ্চনাৰ জালত পৰিছে তেওঁলোক কিন্তু সেয়া বহুত দেৰি হৈ গ'ল ভুক্তভোগী ৰাবান্না আলমৰ মুখেৰে শুনক সকলো কথা আপোনাৰ চন্দ্ৰ লহকৰ যে নাম চন্দ্ৰ লহকৰ বোলা এজন মানুহ যে আছে এইজন মানুহে আমাক বৰপথাৰ পুৰণি বৰপথাৰ থানা এটা আছে বুলি কৈছে সেইটো থানাত লৈ গৈছে ওকে আমি ইমান চিনি নাপাওঁ কিন্তু মানুহ সুধিছোঁ এইটো কোন থানা হয় পুৰণি বৰপথাৰ শান্তিপুৰ নে কিবা এটা কৈছিল আকৌ আৰু এটা নাম ওকে সেইটো থানাত আমাক লৈ গৈছে পিছত ইণ্টাৰনেটৰ লগত যেতিয়া লগ হ'ল তেখেতৰ তেতিয়া সেইজনে ক'লে ঠিক আছে মই দাদাক ফোন মাৰি পেলাই এটা কথাটো সুধি লওঁ মালটো লয় নে নলয় তেতিয়া মোক ফোন মাৰি পেলাই ক'লে যে মালটো ল'বা মই কৈছোঁ মাল থাকিলে ল'ম কি আছে যিজন ইনটাচ নামৰ বোলা এটা মানুহ আছিল নহয় তেওঁ যে কৈছিল থানাত মাল আছে থানাত মাল আছে থানাৰ অচি হ'ল চন্দ্ৰ লহকৰ এই বুৱা অচি বুলি আমাক জনাইছে অচি নহয় পুলিচ ইন্সপেক্টৰ বুলি কৈছে অচি ক'লে ভুল হ'ব সি নিজেকৈ কৈছে যে মই পুলিচ ইন্সপেক্টৰ মালকেইটা মোৰ হয় মই ইনটাচ আলীৰ সৈতে ব্যৱসায়টো কৰোঁ মই আৰক্ষীৰ মানুহ পুলিচৰ মানুহ মইতো তেনেকৈ ব্যৱসায় কৰিব নোৱাৰোঁ অপেনলি মই ইনটাচ আলীৰ সৈতে ব্যৱসায়টো কৰোঁ ইনটাচ আলী চব চোৱা চিতা কৰে আৰু ইনভেষ্ট কৰাৰ দায়িত্ব মোৰ আৰু বেচা কিনাৰ সময়ত মইহে থাকোঁ লগত পিছত কৈছে যে মোৰ মাল আছে মানে মালটো থানাৰ ভিতৰত আছে এনেকৈ কৈছে কিয়নো কোনোবাই বোলে মাল লৈ গৈ আছিলে লোকেল চুপাৰীটো ইয়াৰ বোলে কিবা জিএছটি বেছি নাছিলে নে কি চুৰিৰ মালাই আছিলে নেকি সেইটো মই নাজানো সিহঁতে বোলে চিজ কৰি ৰাখি দিছে সেই চিজ মালটো আমাক ইয়াক বেচিব চিজ কৰা মালটো পিছত আমি তেতিয়া গ'লোঁ যোৱাৰ পিছত আমাক এই আপোনাৰ কুশল কোঁৱৰ এটা হোটেল আছে নহয় তাতে আমাক ৰুম লৈ পেলাই এচি ৰুমত ৰুম লৈ পেলাই আমাক ৰাখিব দিছে তাতে পিছত মই তাত থকাৰ পিছত আমাৰ বন্দোবস্ত হ'ল চুপাৰটো ইনটাচ আলীৰ লগত বন্দোবস্ত হ'ল ইনটাচ আলী ফোন লগাই দিলে সেই বুৱা অচিজন চন্দ্ৰ লহকৰৰ লগত ফোন লগাই দিলে পিছত কথা বতৰা হ'ল একদম পুৰা বন্দোবস্ত হ'ল 7 লাখ টকাৰ 7 লাখ টকা বন্দোবস্ত হ'ল চুপাৰীকেইটা হিচাপ কিতাপ কৰি পেলাই 7 লাখ টকা বন্দোবস্ত হ'ল পিছত ক'লে টকাটো দিব লাগিব আগতে আমি চিজ কৰা মাল এইটো টকাটো আগতে দিব লাগিব নহ'লে নহ'ব এইটো আকৌ আপোনাৰ কিমান টকা বেচিলোঁ এইটো চৰকাৰ তাত দেখুৱাব লাগিব কি কথা পিছত আমি ক'লোঁ ইমান টকাটো আগতে দিব নোৱাৰিম গাড়ীটো মাতক গাড়ীটো লুট কৰক আমিতো আছোঁ ইয়াতে আপুনি টকা দিহে যাম এনেকৈ চুৰ কৰি নাযাওঁ ওপৰৰ পৰা কৈছে নহয় তোমাৰ ভয় খাব নালাগে আমি পুলিচৰ মানুহ তুমি ভয় কিয় খাইছা সেই চন্দ্ৰ লহকৰ নামৰ মানুহটোৱে কৈছিলে পিছত আমি কি কৰিলোঁ 50,000 টকা এটা শ্যাম ট্ৰেডাৰ্ছ নামৰ এটা QR কোড দিছিলে তাত এডভান্স দিব লাগে কৈছে এইটো QR কোডত তুমি এডভান্স দি দিয়া 50,000 টকা মই 50,000 টকা মাৰি দিছোঁ মাৰাৰ পিছত 6.5 লাখ টকা পিছত প্ৰেছাৰ দি আছে যে টকাটো কমপ্লিট লাগিব তেতিয়াহে মোক গাড়ীটো লুট হ'ব গাড়ী সিহঁতে মাতিছে এনে ফোন কৰি পেলাই গাড়ী মাতিছে গাড়ী এটা লুট হৈ আছে তেনেকৈও কৈছে আমাক পিছত আকৌ 6.5 লাখ টকা দিলোঁ থানাত লৈ গৈছে এই কি কয় পুৰণি বৰপথাৰ থানাত লৈ গৈছে আমাক চবেই আছে পুলিচৰ সন্মুখত চন্দ্ৰ লহকৰ গাড়ীৰ পৰা নামি পেলাই আমাক কৈছে তোমালোক বহি থাকা তোমালোক আহিব নালাগে এই থানাৰ ভিতৰত গৈছে থানাৰ ভিতৰত গৈ পুলিচৰ লগত কথা বতৰা পাতিছে আমিতো ভাবিছোঁ নিশ্চয় ইয়াই হ'ব পুলিচ ইন্সপেক্টৰেই হ'ব কিবা ওপৰ ৰেংকৰে হ'ব ব্ৰেজা গাড়ী আছিলে কোনো নাম্বাৰ প্লেট নাই পুলিচ আছিলে ওলাই আছিলে ভিতৰত আছিলে বাহিৰতো আছিলে সিহঁতৰ লগত কথা পাতিছে কথা পতাও দেখিছোঁ কি কথা পাতিছে সেইটোতো নাজানো আমি গাড়ীৰ ভিতৰত বহি আছোঁ আমাক কৈছে তোমালোক গাড়ীৰ ভিতৰত বহি থাকা আহিব নালাগে মই গৈ কথাটো পাতি আছোঁ মই গৈ আহি আছোঁ থানাৰ পৰা আমাক লৈ গৈছে এই থানাত গৈ কিবা কথা বতৰা পাতিছে আহি পেলাই কৈ আছে কি ইয়াত আহি আছে কি
ডিএসপি নে কোনোবা আহি আছে থানাত ডিএসপি আহিছে এতিয়াতো কামটো কৰিব নোৱাৰিম এতিয়া ভেজাল আছে ডিএসপি আহিছে কিহৰ কাৰণে যোন আহি আছে কি কেছত লৈ আহি আছে 14 ছেপ্টেম্বৰ ৰাতি 9টা বজাত ওকে 14 ছেপ্টেম্বৰ ন ওকে পিছত আমাক ক'লে তোমালোকে এতিয়া যোৱা আমি যিটো ৰুম গৈছো তাতে ৰুমতে যোৱা ডিএসপি আহি পেলাই গুচি যোৱাৰ পিছত গাড়ীটো লোড কৰি ফেচ টু ফেচ কৈছিলে কল ৰেকৰ্ডিঙতো কৈছে সেই পুলিচৰ মানুহবিলাক বুলি কৈয়ে আছে আৰু এনেকুৱা পিছত আমাক ক'লে যে তোমালোক ৰুমত যোৱা যিটো আমাৰ হোটেল লৈ গৈছিলে কোহল ৰুমটো সেই কোহল হোটেলত আমাক থাকিব দিছে তোমালোক তাতে থাকা যেতিয়া ডিএসপি আহি পেলাই গুচি যাব পিছত গাড়ীটো লোড কৰি পেলাই তোমালোক দি দিম পিছত আমি 7 লাখ টকা দি দিছোঁ পিছত আমাৰ লগৰ যিটো বাইক আছিলে সেই বাইকটো লৈ গৈছে আমি পিছে গৈ আছোঁ তেতিয়া ইয়াৰ ধাৰণা দেখিলোঁ মানে চোৰৰ নিচিনা তেনেকুৱা কিবা কৰি আছে হে ডাউট এটা থাকেই নহয় মানুহৰ তেতিয়া আমি তিনিটাচালি বোলাটোত যাবলৈ দিয়া নাই চন্দল হকৰ আগতেই গুচি গৈছে চন্দল হকৰ তাত ফোন মাৰি আছে তিনিটাচালি ফোন মাৰি পেলাই কৈছে মই কোনফালে যাম এইফালে যাম নে সেইফালে যাম কেনেকুৱা কৰি আছে মই ভাবিছোঁ এইটো মোৰ টকাটো লুটি লৈ গৈ আছে সঁচা যিটো ইয়াক তেতিয়া যাব দিয়া নাই আপুনি ৰখকচোন এই অফিচাৰক আহিব দিয়ক মইতো নাজানো এইটো ভুৱা অচি বুলি নে কি অচি মই কৈছোঁ অফিচাৰক আহিব দিয়ক পিছত ফোন লগাই আমাৰ তাত দিছে তুমি ইয়াত যাব দিয়া তুমি ইয়াত ঘূৰি পকি নাথাকিবা আমাৰ আপাৰ আছাম ইমান ভাল নহয় তোমালোকৰ নগাঁৱৰ গাড়ী ৰেজিষ্ট্ৰেশ্যন তোমালোক ইয়াত নাথাকিব নিশ্চয় মই তুমি ৰুমত যোৱাগে গাড়ীটো লোড হোৱাৰ পিছত তোমালোক আহি ডাইৰেক্ট গাড়ীটো লৈ যোৱাগে যেতিয়া আমি তিনিটাচালিক যাব দিয়া নাই নহয় মানে তেতিয়া সি ফোন লগাই দিছে অচি ছাৰৰ লগত চন্দন হকৰ লগত তেতিয়া চন্দন হকৰ তেনেকৈ কৈছে আমি তেতিয়া আহি গ'লোঁ আহি যোৱাৰ পিছত সি বাইকটো লৈ পলাল বাইকটো আমাৰ আমাক যিজনে মাতি নিছে আবুল হুছেইন সেইজন আমাৰ লগৰটোৰ বাইক আছিলে এই সমগ্ৰ বিষয়ক লৈ নিশা প্ৰায় 12 বজাত সৰুপথাৰ আৰক্ষীৰ কাষ চাপিছিল ভুক্তভোগী ৰৱন্না আলম আৰু ৰহমত আলী প্ৰবঞ্চক চন্দ্ৰ লহকৰে কৰা প্ৰবঞ্চনা কুকীৰ্তি আৰক্ষীক তথ্যসহ অৱগত কৰিছিল ভুক্তভোগী ৰৱন্না আলম আৰু ৰহমত আলীয়ে কিন্তু আচৰিত কথা ৰৱন্না আলম ৰহমত আলীৰ অভিযোগক কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল সৰুপথাৰৰ আৰক্ষী বিষয়া পলাশ বৰাই পিছদিনা আহি এজাহাৰ দাখিল কৰিবলৈ কৈছিল পলাশ বৰাই ইয়াতে নিৰাশ হৈ উভতি আহিছিল ভুক্তভোগী ৰৱন্না আলম আৰু ৰহমত আলী কিন্তু ৰহস্যজনকভাৱে প্ৰায় 1-2 ঘণ্টাৰ পিছত ৰৱন্না আলম আৰু ৰহমত আলীক ফোন কৰি পুনৰ মাতি পঠিয়াইছিল আৰক্ষী বিষয়া পলাশ বৰাই তেতিয়া বিচাৰ কৰিলোঁ কৰাৰ পিছত পোৱা নাই ইয়াত নোপোৱাৰ পিছত আকৌ সৰুপথাৰ থানাত আহি পেলাই কেছ কৰিছোঁ আপোনাৰ সৰুপথাৰ থানাত আহি পেলাই কেছ কৰিছোঁ তেতিয়া ডিউটিত আছিলে আপোনাৰ পলাশ বৰা নামৰ মানুহ পলাশ বৰাক মই পুৰা তথ্য পাতি দিছোঁ যে এইটো মানুহ এইটো ইয়াত গড় এনেকুৱা মানুহ ফটো চটো কিবা চব দিছোঁ মানে আমি কিবা পাপ কৰিছিলোঁ নেকি তেনেকুৱা লাগিছে কোনো ধৰণৰ কোনো একশ্যনেই লোৱা নাই ঠিক আছে আমি কোৱাৰ পিছত আধা ঘণ্টা 1 ঘণ্টাৰ পিছত উঠি পেলাই আমাৰ লগৰ এটা আবুল নামৰ ল'ৰাটোৱে লৈ পেলাই ক'ৰবাৰ পৰা ঘূৰি পেলাই আহি গৈছে কৈছে এইফালে যাম সেইফালে আছে এনেই ঘূৰা পকা কৰিবলৈ আহি গৈছে কাৰো ঘৰত যোৱা নাই কাৰো লগত সাক্ষাৎ কৰা নাই কাৰো ধৰিবৰ কোনো চেষ্টা কৰা নাই ঠিক আছে ডাইৰেক্ট আহি গৈছে থানাত অহাৰ পিছত আমি কৈছোঁ ছাৰ আমাৰ কেছটো লিখি দিয়ক মোৰ ডিউটি আছে কালি মোৰ ডিউটি আছে মই কেছটো লিখিব নোৱাৰিম তেতিয়া সময় আপোনাৰ 12টা বাজি গ'ল আমি তাতেই ৰখি আছোঁ কৈ আছে কালি কিবা আমাৰ পৰীক্ষা আছে আমি এতিয়া কেছটো লিখিব নোৱাৰিম এতিয়া শুব লাগিব আকৌ ৰাতিপুৱা উঠিব লাগিব পিছত আমি ভাবিলোঁ তাত থকাটো আমাৰ তেনেকুৱা পুলিচো যেতিয়া গুৰুত্ব দিয়া নাই তেতিয়া আমি তাত কেনেকৈ থাকিম ৰাতি তাৰ পৰা আমি আহি গ'লোঁ অহাৰ পিছত 4টা বজাত আকৌ পলাশ বৰা ছাৰে ফোন মাৰিছে তোমালোক ক'ত আছা মই কৈছোঁ আমি আহি গ'লোঁ তাৰ পৰা কিয় গুচি গ'লা আমি কৈছে আপুনি ক'লে যে ৰাতিপুৱা আহিবলৈ এতিয়ালৈকে আপুনি কেছ আপোনাৰ সময় নাই কেছ লিখিবৰ আপুনি কেছটো নিলিখিলে আমি কেছ লিখিলোঁ আপুনি কৈছে আমাক কেছ লিখিবলৈ আমি যেনে তেনে লিখি পেলাই থৈ আহিছোঁ কেছটো ঠিক আছে তোমালোক এতিয়া আহি যোৱা আমি যাম আসামী ধৰিবৰ যাম আপুনি তেতিয়া আমাক কোনো গুৰুত্বই দিয়া নাই আপোনাৰ এক্সাম আছে পিছদিনাখন আপুনি এতিয়া
মানে ব্যস্ত আছে, আপুনি কেছটো লিখিব নোৱাৰিব, কেছ চলাব নোৱাৰিব হে, তোমালোক বহি থাকা, ৰাতিপুৱা অচি ছাৰ আহিব, অচি ছাৰক ক'বা। তেতিয়া আপুনি ডিউটিত আছিলে, আপুনি নিজেই কোনো ধৰণৰ তথ্য লোৱা নাই আমাৰ পৰা, কোনো ধৰণৰ তেনেকুৱা একশ্যন লোৱা নাই, আমি কেনেকৈ আপোনাৰ তাত বহি থাকিম? সেই বুলি কৈ আহি গ'লো আমি। এতিয়ালৈকে কোনো ধৰণৰ কোনো তথ্যই পোৱা নাই, কাকো এৰেষ্টো কৰা নাই, কাকো জেৰাও কৰা নাই। আজিলৈকে 4-5 দিন আমাৰ খালি এড্ৰেছে লৈছে ছাৰহঁতে। মাতিলে আহিব লাগিব তোমালোক, ঠিক আছে মাতিলে আহিম, তেনেকৈ। সমগ্ৰ ঘটনাৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰাৰ মাজতেই এতিয়া কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে। সন্দেহৰ আঙুলি উঠিছে সৰুপথাৰ আৰক্ষী আৰু বৰপথাৰ আৰক্ষীৰ ওপৰত। বৰপথাৰ আৰক্ষী থানাৰ ভিতৰত গৈ OC দীপেন বৰুৱাৰ সৈতে কি কথা পাতিছিল প্ৰবঞ্চক চন্দ্ৰ লহকৰে? প্ৰবঞ্চক চন্দ্ৰ লহকৰৰ সৈতে কিবা অংক আছে নেকি OC দীপেন বৰুৱাৰ? নহলে থানাত চুপাৰি থকাৰ কথা কেনেকৈ জানিছিল চন্দ্ৰ লহকৰে? কিয় এতিয়াও তদন্তৰ আওতাত অহা নাই OC দীপেন বৰুৱা? বৰপথাৰ আৰক্ষী থানাৰ 14 ছেপ্টেম্বৰৰ নিশাৰ CCTV ফুটেজ কিয় এতিয়াও সংগ্ৰহ কৰি তদন্ত কৰা নাই সৰুপথাৰ আৰক্ষীয়ে? সৰুপথাৰ আৰক্ষী থানাৰ SI পলাশ বৰাই প্ৰথমাৱস্থাত কিয় গুৰুত্ব দিয়া নাছিল চন্দ্ৰ লহকৰৰ প্ৰসংগ? এঘণ্টাত এনে কি হ'ল যে ভুক্তভোগীক নিজে পুনৰ ফোন কৰি মাতিলে পলাশ বৰাই? সৰুপথাৰ আৰক্ষীয়ে সঁচাকৈ তদন্ত কৰি আছে নে নাটক কৰি আছে? কিয় ইমান দিনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই চন্দ্ৰ লহকৰক? নে চন্দ্ৰ লহকৰক গ্ৰেপ্তাৰ কৰিলে বহু ৰৌবৰালি ধৰা পৰাৰ ভয়? ইপিনে আৰক্ষীয়ে বিচাৰি নোপোৱা পলাতক প্ৰবঞ্চক চন্দ্ৰ লহকৰ বৰ্তমান উৰিয়ামঘাটৰ ফালে লুকাই থকাৰো সন্দেহ প্ৰকাশ কৰা হৈছে। ইয়াৰ মাজতে চৰ্চা চলিছে ৰাজনৈতিক নেতা তথা একাংশ আৰক্ষী বিষয়াৰে ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই চন্দ্ৰ লহকৰক। হয়তো ৰাজনৈতিক নেতা তথা একাংশ আৰক্ষী বিষয়াই ৰক্ষণাবেক্ষণ দি আছে চন্দ্ৰ লহকৰক। কিন্তু সৰুপথাৰ প্লাছৰ পৰা আমাৰ প্ৰতিশ্ৰুতি, যেতিয়ালৈকে চন্দ্ৰ লহকৰক গ্ৰেপ্তাৰ নকৰে সৰুপথাৰ আৰক্ষীয়ে তেতিয়ালৈকে ধাৰাবাহিকভাৱে আমি এনেধৰণে বাতৰি প্ৰচাৰ কৰি যাম। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।